কংগ্ৰেছৰ মিছন ২৬লৈ উজনিত গৌৰৱ গগৈ। যোৰহাটৰ পাছত শিৱসাগৰত গৌৰৱ গগৈক আদৰণি পৰ্ব। শিৱদৌলত আশীক লৈ ৰেলীত অংশগ্ৰহণ গৌৰৱৰ। ২৬ৰ বিধানসভা নিৰ্বাচন হ'ব নেকি যোৰহাট কেন্দ্ৰিক? ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক প্ৰত্যাহ্বান জনাবলৈ গৌৰৱ গগৈক মূল অস্ত্ৰ হিচাপে অসমৰ দায়িত্ব অৰ্পণ কৰিলে কংগ্ৰেছ হাইকমাণ্ডে। লোকসভাত গৌৰৱে দেখুওৱা চমক ২৬তো দেখুৱাব পাৰিব বুলি আশাবাদী কংগ্ৰেছ নেতৃত্ব। সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত অসমত গৌৰৱ গগৈ উপস্থিত হোৱাৰ পাছত শক্তি প্ৰদৰ্শনৰ চেষ্টা কংগ্ৰেছৰ। কিন্তু ২৬ৰ বিধানসভা নিৰ্বাচন হ'ব নেকি যোৰহাট কেন্দ্ৰিক? ৰাজনৈতিক মহলত চলি থকা চৰ্চা অনুসৰি গৌৰৱক নিজ গৃহতেই ৰণত পৰাজিত কৰিবলৈ গোট মুখ্যমন্ত্ৰীকে যোৰহাটত প্ৰক্ষেপ কৰিব পাৰে বিজেপিয়ে। ৰাজনৈতিক মহলত চলি থকা এই চৰ্চা যদি সঁচা হয় তেন্তে ২৬ত সমগ্ৰ অসমৰ ৰাজনীতিৰ শক্তি কেন্দ্ৰ হৈ পৰিব যোৰহাট। সাধাৰণ জনতাৰ পৰা ৰাজনৈতিক মহললৈকে সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিব যোৰহাটত। ইয়াৰ পূৰ্বেও ২৪ৰ লোকসভা নিৰ্বাচনত শাসকীয় পক্ষই সৰ্বশক্তি প্ৰয়োগ কৰিছিল যোৰহাটতেই। কিন্তু সমস্ত শক্তি প্ৰয়োগ কৰিও চক্ৰবিহুত আবদ্ধ কৰিব নোৱাৰিলে গৌৰৱ গগৈক, যাৰ বাবে উজনিত শক্তিশালী স্থিতি আৰু জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ গোট মুখ্যমন্ত্ৰীকে যোৰহাটত প্ৰক্ষেপ কৰিব পাৰে বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত। কিন্তু যোৰহাটত ২৪ৰ দৰেই গৌৰৱ গগৈৰ ভেটি এতিয়াও মজবুত নে? গৌৰৱক আদৰিবলৈ কিমান মানুহ গৈছিল যোৰহাটত? সভাপতি হৈ অসমত আহি প্ৰথমখন সভাত মাত্ৰ ৫০০ মানুহৰ উপস্থিতিতেই ভাষণ দিছিল নেকি গৌৰৱে? গৌৰৱৰ সভাত মাত্ৰ ৫০০ মানুহে আছিল। গৌৰৱক কটাক্ষ কৰি সামাজিক মাধ্যমত মন্ত্ৰী পীযুষ হাজৰিকাৰ পোষ্ট। পৰৱৰ্তী সময়ত যোৰহাটৰ পৰা নহয় ধুবুৰীৰ পৰাহে যাত্ৰা আৰম্ভ কৰক গৌৰৱ গগৈয়ে। গৌৰৱক কটাক্ষমূলক পৰামৰ্শ মন্ত্ৰী পীযুষ হাজৰিকাৰ। অৱশ্যে ব্যাপক জনসমাগমৰ মাজত এয়া শিৱসাগৰত গৌৰৱ গগৈৰ বিশাল ৰেলী। কিন্তু প্ৰশ্ন হয়, ২৬লৈ এই জনসমাগম অটুট ৰাখি সেই জনসমাগমক গোটলৈ পৰিৱৰ্তিত কৰাত সফল হ'বনে গৌৰৱ গগৈ? এই সন্দৰ্ভত জনাওক আপোনাৰ মতামত আমাক কমেণ্ট বক্সত। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।